আজি মেডাম মেফি আৰু আহোম জনগোষ্ঠীয় লোকসকলে গহপুৰৰ কটকী চুকৰ চুকাফা ভৱনত মেডাম মেফি উদযাপন কৰা দেখা গৈছে আৰু আহোম লোকসকলৰ যিসকল পিতৃপুৰুষ তেওঁলোকক আচলতে আজিৰ দিনটোত স্মৰণ কৰিছে আৰু মোৰ সহযোগীয়ে দেখাব এই মুহূৰ্তত তেওঁলোকৰ যি প্ৰথম কাৰ্যসূচী এয়া তেওঁলোকে ৰূপায়ণ কৰি আছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে আৰু সুন্দৰকৈ ইয়াতে সকলো ৰাইজ মিলি ভোজ ভাতৰো আয়োজন কৰিছে আৰু মেডাম মেফি উলহ মালহেৰে উদযাপন হৈছে গহপুৰৰ কটকী চুকত। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যেহেতু আজি মেডাম মেফি প্ৰথমে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, গতিকে মেডাম মেফি কেনেদৰে আয়োজন আপোনালোকৰ? আমি সদৌ বালিজান কটকী চুক ৰাইজে একত্ৰিত হৈ আমাৰ উপৰিপুৰুষৰ শ্ৰাদ্ধ পালন কৰিবলৈ উলহ মালহেৰে ওলাই আহিছোঁ আৰু এই ক্ষেত্ৰত আমি বালিজান চুকাফা ভৱনৰ প্ৰাংগণত সকলোৱে ফ্লেগ হোষ্টেক কৰি আৰু শ্বহীদ তৰ্পণ আৰম্ভ কৰি আৰু তাৰপিছত আমি ভোজ ভাত আয়োজন কৰা হৈছে। তাত সকলোৱে আহি মিলা প্ৰীতিৰে সন্তোষেৰে খাই বৈ পেলাই আমি এই উৎসৱটি পালন কৰিম। নিশ্চয়। মই আপোনাৰ ওচৰলৈ আহিছোঁ, মেডাম মেফি আচলতে অকণমান কৈ দিব। হয়, প্ৰথমে তোমালোকলৈ ধন্যবাদ জনাইছোঁ এই পবিত্ৰ মুহূৰ্তৰ দিনা। আজি আমাৰ জনগোষ্ঠীটোৰ এটা পৰম্পৰাগত এটা অনুষ্ঠান। এই অনুষ্ঠানটো 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা যেতিয়া অসমলৈ প্ৰৱেশ ঘটিছিল তাৰ পাছৰ পৰাই ক্ৰমাবদ্ধ মানে এই অনুষ্ঠানটো আমাৰ অসমত প্ৰচলন হৈ আহিছে। এই অনুষ্ঠানটো আমাৰ পিতৃপুৰুষক স্মৰণ কৰাৰ উদ্দেশ্যে এই মেডাম মেফি ভাগ আয়োজন কৰা হয়। ইয়াত আজিৰ আমাৰ এই বালিজান কটকী চুক গাঁও উন্নয়নৰ নেতৃত্বত আজি আপোনাৰ এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছে। ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈছে, জাতীয় সংগীত আমাৰ আহোমৰ জাতিৰ যিটো সংগীত সেই সংগীত আইচিলাওটোৰ পৰিৱেশন হৈছে, মৈদাম তৰ্পণ আমাৰ ইতিমধ্যে হৈ গৈছে। ক্ৰমাবদ্ধ ক্ৰমে এই অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী হৈ যাব। ইতিমধ্যে আমাৰ ভোজ ভাত সুন্দৰ ধৰণে আয়োজন হৈ আছে আৰু যথেষ্ট মানুহ ইয়াৰ সমাৱেশ ঘটিব। প্ৰায় 1000 মান মানুহ আমাৰ ইয়াত আজি গোট খাব। সম্প্ৰীতি একতা এনাজৰীয়া মাংগলিক যিখিনি কাৰ্য সেইখিনি কেনেদৰে ৰূপায়ণ কৰিব? আজি আমাৰ চাওচেংৰেন আছে। এই মাংগলিক অনুষ্ঠানবিলাকত আমাৰ মুলুং আছে। মুলুঙে আমাৰ বিভিন্ন পৰম্পৰাগতভাৱে যিবিলাক আমাৰ নীতি আছে নীতিবিলাক ইয়াত সুন্দৰ ধৰণে উপস্থাপন হ'ব। নিশ্চয়। আৰু এনেদৰে সকলোবিলাক ৰীতি নীতি মাংগলিক কাৰ্য ৰূপায়ণ কৰাত ব্যস্ত হৈ আছে এইসকল আহোম সম্প্ৰদায়ৰ লোক আৰু কটকী চুকত হৈছে মেডাম মেফি উদযাপন কৰিছে। সকলোৰে মাজত ব্যাপক উৎসাহ আনন্দ আৰু তেওঁলোকৰ যিখিনি কাৰ্য সেইখিনি ৰূপায়ণ কৰি থকা দেখা গৈছে আৰু এনেদৰে সকলো ৰাইজে সহযোগ কৰিছে এই মেডাম মেফি কাৰ্যসূচীত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।